ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ পশ্চিম টেঙাবিল গাঁৱত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ। এই বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত থকাত এতিয়া গাঁৱৰ ৰাইজ চিন্তিত আৰু শংকিত হৈ পৰিছে। এতিয়া এই বনৰীয়া হাতীৰ উপদ্ৰৱত ইয়াৰে স্থানীয় ৰাইজে এতিয়া নিদ্ৰা হৰণ কৰি তুলিছে। যোৱা নিশা দুটা বনৰীয়া হাতীয়ে তিনিটাকৈ বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰি পেলাইছে। মই যিখন গাঁৱত বৰ্তমান উপস্থিত আছোঁ সেইখন হৈছে ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ পশ্চিম টেঙাবিল গাঁৱত। আৰু এই পশ্চিম টেঙাবিল গাঁৱত সোণাইৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা দুটা বনৰীয়া হাতীয়ে তিনিটাকৈ বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰি পেলাইছে। মই এটা বাসগৃহৰ পৰিৱেশটো দেখুৱাই লৈছোঁ। এইদৰে যোৱা নিশা দুটা বনৰীয়া হাতীয়ে এই বাসগৃহটো এইদৰে ভাঙি তহজ নহজ কৰি পেলাইছে, যাৰ ফলত এই বিনু ৰাউতীয়া আৰু বিনোদ ৰাউতীয়াৰ যি বাসগৃহ, এই বাসগৃহৰ এতিয়া তেওঁলোক চিন্তিত এইকাৰণে হৈ পৰিছে যে যোৱা কিছুদিন পূৰ্বেই এই বাসগৃহতেই বনৰীয়া হাতী উপদ্ৰৱ চলাই ঘৰটো সম্পূৰ্ণৰূপে ভাঙি পেলাইছিল। আৰু তেওঁলোকে অতি কষ্টৰে এই গৃহটো নিৰ্মাণ কৰিছিল যদি পুনৰ যোৱা নিশা বনৰীয়া হাতী আহি তেওঁলোকৰ এই পৰিয়ালটোৰ বাসগৃহটো ভাঙি পেলাইছে। এতিয়া এই দৰিদ্ৰ পৰিয়ালটো কেনেদৰে জীৱন যাপন কৰিব তাকেই লৈ চিন্তিত হৈ পৰিছে। এইখিনিতে মই এটা কথা উল্লেখ কৰিব লাগিব যে যেতিয়া বনৰীয়া হাতীটো খাদ্যৰ সন্ধানত এই গাঁওখনত প্ৰৱেশ কৰিছিল তেতিয়া তেওঁলোক নিদ্ৰাত আছিল। আৰু যেতিয়াই ঘৰটো ভাঙিছিল তেওঁলোকে কথমপি তিনিটাকৈ পৰিয়াল প্ৰাণ ৰক্ষা পৰিছিল। সেই মই কথাখিনি বাইদেউগৰাকীৰ পৰাই জানিব বিচাৰিম। বাইদেউ, কালি আপোনালোকে শুই থাকোঁতে দুটা বনৰীয়া হাতী আছিল আৰু আপোনালোকে যেনে তেনে পলাই যাবলৈ সক্ষম হৈছে, কি ক'ব বাইদেউ, আচলতে কি হৈছে? কালি দুটা আহিছিলে, এই কলা গছ খাল আৰু এই ঘৰটো ভেন্নাটো টানি দিলে, যেন তেন নোলালো ঘৰ পৰা আৰু যেন তেন পলালো পোৱালি কিনে জংঘল আৰু কি কৰিম, যিমান সামান আছিলে সব খাই দিলে, এটাও নাই খাওঁ কাৰণে। সদায় ভাঙি থাকিব তো মই কেনেকুৱা কৰি খাম? এনেকুৱা কৰিলে সদায় কিমান ঘৰ বনাবি, কিমান বজাৰ কৰিবি, কিমান খাবি, কিমান কাম যাবি ন, ঘৰটোকে বনাই থাকিবি। দুটা আহিছিল ন বনৰীয়া? দুটা আহিছিলে। আৰু এগৰাকী মহিলা আছে, তেওঁ ঘৰটো ভাঙি পেলাইছে। বাইদেউ, আপোনাৰ নামটো কি আৰু কি ক'ব এনেকৈ যদি বনৰীয়া হাতীয়ে ঘৰবিলাক ভাঙি থাকে আপোনালোকৰ? আমাৰ মালিকটোৰ নাম হ'ল দীনা ৰাউতীয়া। এনেকা সদায় দিন যোৱা 3 দিন পিছত হ'ল এই বেৰাটো ভাঙি দিলে। এতিয়া আহি এই বেৰাটোকে ভাঙি দিলে। যিমান চাউল দাইল আছিলে চব গোটেইটো খাই দিলে। আমি কিমান কাম কৰি মানুহ, এই কাম কৰি আনি আৰু সদায় কিনি খাওঁ। এনেকা যদি ভাঙি দিয়ে আমাৰ কোনো অসুবিধা নাই। আমি কিমান ক'ত কাম কৰিব যাম? ঘৰতে কাম কৰিম না পোৱালি কেনে খুৱাবলৈ কাম যাম? এনেকা কিনি পেলাই আনি থাকোঁ পোৱালিকেইটা খাব বুলি, গোটেইখিনি ভাঙি তৰি খাই দিয়ে। যেনে ইমান কষ্ট কৰি ওচৰতে আছিলে, নপলা হ'লেতো আমাক মাৰিয়ে দিলে হয়। ৰাতি পোৱালি লৈ পলাব পৰা নাই, এনেকা পিছপিনে দি পলাই কিনে গৈছোঁ আমি। দুটা আহিছিলে, একেবাৰে ভয় লাগি গ'ল। আমাক চৰকাৰৰ পৰা নিবেদন লাগিব, চৰকাৰৰ পৰা আমাক সুবিধা লাগিব। ইমান খাই দিলে, আমাক লাগিব। ইমান সৰু পোৱালি লৈ আমি ক'ত যাম? গোটেই দিন আহি ভাঙি থাকিব, এনেকা ভয় লাগে ন। আমাৰ ঘৰত কিবা চাউল তাউল নাই, আমাৰ গিৰিকো নাই, ইয়াতে বাহিৰত আছে। এটা আছে মোৰ দেৱৰটো, কিমান কষ্ট কৰিব সি, ইপিনে চাব নিপিনে চাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।